নমস্কাৰ বন্ধুসকল তো ভ্যাকেন্সি কেইটা মুকলি কৰিছে এসিস্টেন্ট ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ ওপৰত টোটাল 45টা পোষ্ট মুকলি কৰিছে আৰু এটো এক্সামটো এপিএসসি এ কন্ডাক্ট কৰিব আৰু ইয়াতে আপোনালোকে ৰিজাৰ্ভ আৰু আনৰিজাৰ্ভ কেইটা আছে ইয়াতে চাব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট থাকিব লাগিব আৰু লগতে ইয়াতে কৈছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডত নিজৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব Educational qualification ক্ষেত্ৰত candidate must possess a bachelor degree in engineering or technology in civil engineering ইয়াতে bachelor degree কৰা হ'ব লাগিব engineering নাইবা technology ক্ষেত্ৰত BE নাইবা BTech in civil engineering নাইবা যদি কোনো candidate AMI examination part A and part B পাস কৰিছে in civil engineering bachelor degree in engineering must be a regular course হ'ব লাগিব ইয়াতে যেটো engineering course কৰিছে distance mode টো ইয়াতে accept কৰা নহব আৰু upload relevant to all semester and year mark sheet প্ৰতিটো সেমিস্টাৰ মাৰ্ক sheet ইয়াতে আপলোড কৰিবলৈ কোৱা হৈছে প্লাস ইয়াতে ফাইনাল পাস সাৰ্টিফিকেট খনো আপলোড দিব গৈছে মিনিমাম ইয়াতে এজ টু 21 ইয়াৰ্স ৰখা হৈছে আৰু ম্যাক্সিমাম 38 ৰখা হৈছে 1st January 2025 হিচাপে S2 শো হ'ব ইয়াৰ্স ৰিল্যাক্সেশন লাভ কৰিব যদি SC ST ক্যান্ডিডেট হয় আপ টু 43 ইয়াৰ্স লৈকে পাৰিব OBC MOBC ক্যান্ডিডেট হলে 3 ইয়াৰ্স ৰিল্যাক্সেশন অৰ্থাৎ 41 ইয়াৰ্স লৈকে পাৰিব এক্স সাৰ্ভিসম্যান হলে ইয়াতে 50 ইয়াৰ্স লৈকে ৰাখিছে আৰু আনৰিজাৰ্ভ ক্যাটাগৰী পৰা হয় আৰু 3 ইয়াৰ্স ৰিল্যাক্সেশন ৰাখিছে OBC MOBC ক্যান্ডিডেটৰ বাবে আৰু 5 বছৰ ৰিল্যাক্সেশন ৰাখিছে SC ST ক্যান্ডিডেটৰ বাবে যদি হেতু লোক এক্স সাৰ্ভিসম্যানৰ পৰা হয় ইয়াৰে অনলাইন এপ্লাই টু 15 এপ্ৰিলৰ পৰা ইয়াতে ষ্টাৰ্ট হৈ যাব লাষ্ট ডেট টু ইয়াতে ৰখা হৈছে মে মাহৰ 14 তাৰিখলৈকে আৰু পেমেন্টৰ বাবে 16 মে লাষ্ট ডেট ৰখা হৈছে ইয়াতে এপ্লিকেশন ফিস হিচাপে পেমেন্ট কৰিব লাগিব যদি জেনাৰেল ক্যাটাগৰী পৰা হয় টোটাল 297 টকা 20 পইচা পেমেন্ট কৰিব লাগিব OBC MOBC ক্যান্ডিডেট হলে 197 টকা 20 পইচা আৰু ইয়াতে SC ST ক্যান্ডিডেট বা BPL ক্যাটাগৰী ক্যান্ডিডেট বা PWBD ক্যান্ডিডেট হলে ইয়াতে 47.20 টকা 20 পইচা পেমেন্ট কৰিব লাগিব আৰু এইবিলাক অনলাইন মোডতে আপোনালোকে পেমেন্ট কৰিব লাগিব এক্সাম সমূহ কত হ'ব ইয়াতে দিয়া আছে জোন দিয়া আছে শিলচৰ জোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এইকেইটা জোনৰ আন্ডাৰত ডিস্ট্ৰিক্ট কি কভাৰ কৰিছে এইবিলাক আপোনালোকে চাব পাৰে আপোনালোকৰ কোনটো জোনত নিজৰ ডিস্ট্ৰিক্টটো ইয়াতে আছে বা ওচৰৰ ডিস্ট্ৰিক্টটো আছে সেই হিচাপে আপোনালোকে সিলেক্ট কৰিব পাৰিব এপ্লাই কৰাৰ সময়তে ইয়াতে অনলাইন এপ্লাই কৰাৰ বাবে apscrecruitment.in এটো অফিচিয়েল ওয়েবসাইট লগে গৈ অনলাইন এপ্লাই কৰিব পাৰিব যদি ৰেজিষ্টাৰ কৰা থাকে দেন লগইন কৰি ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ৰেজিষ্টাৰ যদি কৰা নাই নিউ হয় তেন্তে ৰেজিষ্ট্ৰেচন আপোনালোকে কৰি ল'ব লাগিব এপ্লাই কৰাৰ বাবে অনলাইন এপ্লাইটো ষ্টাৰ্ট এতিয়ালৈকে হয় 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু ইয়াতে লাষ্ট ডেটটো ৰখা হৈছে 14 মে 2025 গতিকে যিসকল ক্যান্ডিডেট ইয়াৰ পৰা এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয়কৈ এপ্লাইটো কৰিব ভিডিঅ'টো মানে আছিল ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ